নমস্কাৰ বন্ধুসকল এডুকেশ্যন জ্ঞান আসাম চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল মোৰ এই চেনেলটো যদি আপোনালোকে আজি প্ৰথমে ভিজিট কৰিছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। আহক এতিয়া দেৰি নকৰি প্ৰশ্নৰ শিতানৰ ফালে আগবাঢ়ো। প্ৰথম প্ৰশ্নটো হৈছে অজন গেছৰ স্তৰটো ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব 3 ষ্ট্ৰেটস্ফিয়াৰত অজন গেছৰ স্তৰটো অৱস্থিত। এই স্তৰটো প্ৰায় 40 কিলোমিটাৰ ওপৰলৈ বিস্তৃত। এই স্তৰটোতে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে। প্ৰথমৰ পৰা স্তৰকেইটা কৈ দিছোঁ। ট্ৰপস্ফিয়াৰ এইটো গড়ে 12 কিলোমিটাৰ ওপৰলৈ বিস্তৃত হৈ থাকে আৰু 2 নম্বৰটো হৈছে ষ্ট্ৰেটস্ফিয়াৰ। এইটো প্ৰায় 40 কিলোমিটাৰ ওপৰলৈ বিস্তৃত হৈ থাকে। 3 নম্বৰ হৈছে মেছস্ফিয়াৰ আৰু 4 নম্বৰ থাৰ্মস্ফিয়াৰ, 5 নম্বৰ হৈছে এক্সস্ফিয়াৰ। এইবাৰ 2 নম্বৰ প্ৰশ্নৰ ফালে আগবাঢ়িছোঁ। বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন কিমান থাকে? ইয়াৰ উত্তৰটো হ'ব 1 নম্বৰ 20.94% আৰু বায়ুমণ্ডলত সবাতোতকৈ বেছি পৰিমাণে থকা গেছবিধ হৈছে নাইট্ৰজেন। ই 78.8% থাকে। বায়ু প্ৰবাহৰ মূল কাৰণটো হ'ল ইয়াৰ উত্তৰটো হ'ব 2 নম্বৰ চাপৰ তাৰতম্য। বায়ু প্ৰবাহৰ মূল কাৰণটো হৈছে চাপৰ তাৰতম্য। এইবাৰ বতাহৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটোৰ নাম কি? 1 নম্বৰ আছে উইণ্ড ভেন, 2 নম্বৰ আছে এনিমমিটাৰ, 3 নম্বৰ আছে বিউফৰ্ড স্কেল আৰু 4 নম্বৰ আছে হাইড্ৰমিটাৰ। ইয়াৰ উত্তৰটো হ'ব 2 নম্বৰ এনিমমিটাৰ। এইবাৰ নেক্সট প্ৰশ্ন, বতাহৰ গতিবেগৰ এককটো কি? 1 নম্বৰ আছে নট, 2 নম্বৰ মিলিবাৰ, 3 নম্বৰ শতাংশ, 4 নম্বৰ আছে ডিগ্ৰী। ইয়াৰ উত্তৰটো হ'ব 1 নম্বৰ নট। এইবাৰ নেক্সট 6 নম্বৰ কুৱেশ্যন, মৌচুমী বতাহ তলৰ কোনটো শ্ৰেণীৰ অন্তৰ্গত? 1 নম্বৰ আছে স্থানীয় বতাহ, 2 নম্বৰ আছে প্ৰাথমিক বতাহ, 3 নম্বৰ আছে গৌণ বতাহ, 4 নম্বৰ আছে নিয়মিত বতাহ। ইয়াৰ উত্তৰটো হ'ব 3 গৌণ বতাহ। এইবাৰ নেক্সট লাষ্ট 7 নম্বৰ প্ৰশ্ন, প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰীয় উপকূল অঞ্চলত ঘূৰ্ণীবতাহৰ নামটো কি? 1 নম্বৰ আছে চাইক্লোন, 2 নম্বৰ আছে উইলি উইলি, 3 নম্বৰ হাৰিকেন, 4 নম্বৰ টাইফুন। ইয়াৰ উত্তৰটো হ'ব 4 টাইফুন। বন্ধুসকল মোৰ এই ভিডিঅ'টো যদি অকণমান হ'লেও ইনফৰ্মেটিভ বুলি ভাবিছে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।